কোকৰাঝাৰত যোৱা নিশা সংঘটিত এক অপ্ৰীতিকৰ ঘটনাত এজন লোক নিহত আৰু কেইবাজন আহত হোৱাৰ পিছত আজি কোকৰাঝাৰ উত্তাল হৈ পৰা পৰিলক্ষিত হৈছে আৰু বিভিন্ন বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাতৰি আহি আছে। গতিকে এই মুহূৰ্তত মোৰ সৈতে আছে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কী আৰু তেখেতে ইতিমধ্যে সকলোকে ৰাজ্যক শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে আৰু মই পোনে পোনে তেওঁৰ সৈতে মন্তব্য ল'ব বিচাৰিছোঁ যে কি ক'ব যে কোকৰাঝাৰত যি ঘটনা সংঘটিত হ'ল ইতিমধ্যে বিক্ষিপ্ত ৰূপ পাইছে, গতিকে সমগ্ৰ ঘটনাক লৈ কি? বৰ দুৰ্ভাগ্যৰ কথা। যোৱাকালি যিটো এক্সিডেণ্ট হ'ল আৰু এক্সিডেণ্টক কেন্দ্ৰ কৰি যিখিনি তাত ইতিমধ্যে আমি গম পালোঁ যে তাত কিছু ডেথো হৈছে। গতিকে যিটো হৈছে যোৱাকালি এইটো খুব দুৰ্ভাগ্যজনক, এইটো খুব বেয়া হ'ল। ৰাইজে কেতিয়াও আইনটো হাতত তুলিব নালাগে। যিয়ে ঘটনা নহওক, যিয়ে নহওক সোধা পোছা কৰি নিজৰ মাজত এইটো সমাধানৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু যোৱাকালিৰ যিটো এক্সিডেণ্টৰ কেন্দ্ৰ কৰি আজি যিটো পৰিস্থিতি আমি ইতিমধ্যে গম পালোঁ যে কাৰিগাঁও এৰিয়াত কিছুমান ঘৰ বাৰী ভঙা হৈছে। এদল সমৰ্থকে যোৱাকালি যিটো ঘটনা হ'ল সেই ঘটনাৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় ঘাইপথত কিছুমান মানুহ ওলাইছিলে, পথ অৱৰোধ কৰিছিলে আৰু সেই পথ অৱৰোধকাৰীসকলে ওচৰে পাছৰে কাৰিগাঁৱৰ ঘৰ কিছুমান ভঙা আমি ইতিমধ্যে পৰিলক্ষিত হৈছে। গতিকে মোৰ তৰফৰ পৰা বা আমি আদিবাসী কল্যাণ আৰু উন্নয়ন ফালৰ পৰা আমি এইটোৱে আহ্বান জনাওঁ যে পৰিস্থিতি বা ঘটনা বা যিকোনো ঘটনাই হওক, আমাৰ প্ৰশাসন আছে, চৰকাৰ আছে, আমি নিৰ্বাচিত কৰা চৰকাৰ আছে আৰু সেই চৰকাৰৰ এটা প্ৰশাসন ব্যৱস্থা আছে। আমি প্ৰশাসনৰ ওপৰত ভৰসা ৰাখিব লাগিব। ঘটনাটো কৰিম বুলি কোনো নকৰে, নিশ্চয় এটা হৈ যায়। তাক কেন্দ্ৰ কৰি নিশ্চয় আমি সচেতন মানুহসকলে তেওঁক ডাঙৰ কৰাৰ কেতিয়াও চেষ্টা কৰিব নালাগে। আমি ইমান বছৰে বিশেষকৈ আমি এই দুইটা জনগোষ্ঠী আদিবাসী আৰু বড়ো জনগোষ্ঠীৰ মাজত আমি সকলোৱে অনুতপ্ত যে আজি 96, 98 বা বিভিন্ন তেনেধৰণৰ ঘটনা কৰি পেলাই আমি কিমান পিছুৱাই গৈছোঁ। আজি যদি চাওঁ আমি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত আমি বহুত পিছুৱাই গৈছোঁ উন্নয়নৰ ক্ষেত্ৰতো। গতিকে আমাৰ আহ্বান, যি ঘটনা হৈছে তাক সকলোৱে সচেতন মহলে বা যিসকল বুদ্ধিজীৱী আছে, চৰকাৰ আছে, চৰকাৰক কপাৰেট কৰিব লাগে যে ঘটনাস্থলীত বা ঘটনাৰ লগত কেন্দ্ৰ কৰি যিখিনি সঁচাকৈয়ে দুখিত যিসকল মানুহ তাক তদন্ত কৰি উচিত শাস্তি এটা পাব লাগে। আমি সেইটোৱে দাবী কৰিম। গতিকে আমাৰ আহ্বান যে যি ঘটনা যোৱাকালি হ'ল তাক কেন্দ্ৰ কৰি যাতে আৰু পৰিস্থিতি বেয়া ফালে কৰাৰ চেষ্টা কোনো পক্ষই নকৰে, তাকে আমি আহ্বান জনাইছোঁ আৰু সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখি এই পৰিস্থিতি কণ্ট্ৰল কৰাৰ কাৰণে বা যিটো ঘটনা হৈছে সেই সমস্যাক সমাধানৰ কাৰণে চৰকাৰ আৰু প্ৰশাসনক ৰাইজে সহযোগ কৰক। এইটোৱে ৰাইজলৈ মোৰ আহ্বান। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।